বৰপেটাৰ বহৰীত অঘটন ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ বৰপেটা জিলাৰ বহৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা বহৰীত ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ দুগৰাকী কিশোৰ সন্ধানহীন হৈ পৰিছে সন্ধানহীন হৈ পৰা কিশোৰ দুগৰাকী তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰীৰ মণ্ডলপাৰাৰ মহেশ তালুকদাৰৰ 15 বছৰীয়া পুত্ৰ কাৰ্তিক তালুকদাৰৰ বহৰী চৌধুৰী পাৰাৰ বিজয় চৌধুৰীৰ 16 বছৰীয়া পুত্ৰ অমিত চৌধুৰী এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল কাৰ্তিক তালুকদাৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল কাৰ্তিক তালুকদাৰে বিদ্যালয়ৰ পৰা আহি বন্ধু অমিত চৌধুৰীৰ সৈতে নদীৰ পাৰলৈ গৈছিল দুপৰীয়া প্ৰায় 1 মান বজাত দুই বন্ধুই বহৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা এডাল গছৰ তলত মোবাইল গেম খেলিছিল তাৰ পাছত মোবাইল আৰু অন্যান্য সামগ্ৰী নৈৰ পাৰত থৈ গা ধুবলৈ ব্ৰহ্মপুত্ৰ পানীত নামিছিল দুই কিশোৰে ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতত কিশোৰ দুগৰাকী উটি যোৱা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ওচৰতে গা ধুই থকা আন যুৱকে দুয়োকে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ঘটনাস্থলীত উপস্থিত স্থানীয় তাৰাবাৰী আৰক্ষী ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ কিশোৰ দুগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বহৰীত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মানে আজি ঠিক দুপৰীয়া 1 বজাৰ পিছত 1:15 মিনিটৰ ভিতৰত বহৰী অঞ্চলৰ দুজন ডেকা ল'ৰা এজন বিজয় চৌধুৰী ল'ৰা অমিত চৌধুৰী এইবাৰ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল বহৰী ডনবস্কো ইংলিছ মিডিয়াম স্কুলৰ পৰা আৰু এজন কাৰ্তিক তালুকদাৰ বাপেক মহেশ তালুকদাৰ তেওঁ 10ম শ্ৰেণীত পঢ়িছিল তেওঁ স্কুলৰ পৰা আজি শনিবাৰ দুপৰীয়া 12:30 বজাত ছুটিৰ পিছত তেওঁ ঘৰত আহি স্কুলৰ ঐক্যসাজ খুলি থৈ ঘৰত বেৰান্দাত চাইকেলখন মই চাইছো মোৰ ভাতিজা তেওঁ থৈ মাকক ক'ব নোৱাৰাকৈ বাহিৰলৈ ওলাই আহে আৰু বন্ধুৰ লগত নদীৰ পাৰলৈ ঢাপলি মেলে আহি নদীৰ পাৰত হয়তো অলপ সময় এই আৱত গছ জোপাৰ তলত পাবজি গেম খেলিছিল গেমৰ সেই হাতত আছেই বস্তুটো তেওঁলোক কাপোৰ খুলি নদীৰ পাৰলৈ গৈ কাপোৰ কিনি থৈ তাৰ কাপোৰত খেলা গেমৰ সামগ্ৰীও থৈ গৈছে মোবাইল দুটা থৈ গৈছে তেওঁলোকৰ হেৰিত থৈ তেওঁলোক নামি গৈছিল কিন্তু সাঁতুৰিব নাজানে ডেকা ল'ৰা কিন্তু পানীৰ সৈতে তেওঁ হয়তো নাজানাকৈ লৈ যায় ভিতৰত উটুৱাই লৈ যায় কিন্তু আমাৰ ওচৰৰ আমাৰ মুছলমান ভাইৰ ল'ৰা কিছুমান সৰু ল'ৰাই গা ধুই আছিল তেওঁলোকে বাধা দিছিল যে তোমালোকে নাযাবা দলৈ কিন্তু তেওঁলোকৰ কথা শুনা নাছিল তেওঁলোকে বাঁহ চাহ পেলাই দিছিল যদিও তেওঁলোকে ৰাখিব নোৱাৰিলে সৌতে লৈ গ'ল মানে সোমাই গৈ নদীৰ মাজত বৰ্তমান সোমাই গৈছে আমাৰ SDRF বাহিনী বৰ্তমান আহি পাইছে তেওঁলোকে নামিব বোধহয় কিন্তু তেওঁলোকেতো গ'লে কিন্তু তেওঁলোকৰ সহদেৱ দুটা অতি সোনকালে উদ্ধাৰ কৰিব পাৰিলে আমি বহৰী অঞ্চলবাসী যথেষ্ট শোকত ম্ৰিয়মান হৈ পৰিছে বহৰী অঞ্চলৰ গোটেই ৰাইজ এই দুপৰীয়াৰ সময়ত ভাত খাব লাগে ঘৰত গা ধুব লাগে কিন্তু এইবিলাক চব বাদ দি সকলো ৰাইজ বহৰী নদীৰ পাৰলৈ আহিছে এই দুখৰ সময় গোটেই ম্ৰিয়মান হৈ পৰিছে বহৰী অঞ্চলত কি কম এইখিনি কৈয়ে মই কিমান বেয়া হৈছিল এজন ক্লাছ 10 এই কাৰ্তিক তালুকদাৰ তেওঁ হয়তো 15 বছৰ আৰু এজন ক্লাছ এইবাৰ মেট্ৰিক পাছ কৰিছিল তেওঁৰ বয়স হয়তো 16 বছৰ এইখিনিয়ে বহৰীতে ঘৰ বহৰী চৌধুৰী পাৰা আৰু বহৰী মণ্ডল পাৰা দুজনৰ ঘৰ একেই ওচৰা-ওচৰি আমাৰ ঘৰ মোৰ ভতিজা কাৰ্তিক তালুকদাৰ মোৰ নিজৰ ভতিজা এইখিনিয়ে মোৰ গাঁৱৰে দুজন তাৰমানে ডেকা ল'ৰা এজন ক্লাছ 10ত আৰু এজন এইবাৰ মেট্ৰিক পাছ কৰিছিল দুজনে তেওঁলোকে নদীত গা ধুবলৈ আহিছিল আহোঁতে তেওঁলোকে হঠাৎ নদীৰ উবাল হওঁতে তেওঁলোকক উটুৱাই নিয়ে সঁচাকৈ আজি এটা বৰ দুখৰ দিন বুলি ক'ব লাগিব এই অঞ্চলৰ আজি লোকাৰণ্য হৈ পৰিছে এই ঘটনাটোৰ কাৰণে এজনৰ নাম আছিল কাৰ্তিক তালুকদাৰ আৰু এজনৰ নাম আছিল অমিত চৌধুৰী গা ধুব আহিছিল মাজে সময়ে আহে চাগে সেইটো গম নাপাওঁ কিন্তু আজি আহিছিল তেওঁলোকে গা ধুবলৈ আহিছিল